তো ফাইনেলি আহি গ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট। তো এইটো হ'ল মেৰিট লিষ্ট, আপোনালোকে চাব পাৰে। যদি আপোনালোকে মেৰিট লিষ্টটো বিচাৰি পোৱা নাই, আমাৰ ইনষ্টাগ্ৰাম টিমত কণ্টেক্ট কৰিব। ডেফিনেটলি আমি আপোনালোকক এই যি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট হয় বা মেৰিট লিষ্ট হয় সেইটো আপোনালোকক দি দিম। বা আপোনালোকে যদি নামটো কৈ দিয়ে আমি আপোনালোকক চাই দিম যে আপোনালোকৰ ৰেংক কিমান হয় বা কিমান মাৰ্কছ আপোনালোকে পাইছে। তো এই নটিচত কি কৈছে যে এই যিটো মেৰিট লিষ্ট হয় সেইটো এটা প্ৰভিজনেল মেৰিট লিষ্ট হয়। যদি ইয়াত কিবা ভুল আছে তেনে ক্ষেত্ৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ ইয়াত কমপ্লিট ৰাইটছ আছে যে সিহঁতে এইটো কাৰেকশ্যন কৰিব। যদি কাৰোবাৰ ডাউট আছে তেনে ক্ষেত্ৰত আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত ক্লেইম কৰিব পাৰে বা আপোনালোকে যি আপোনালোকৰ এনচাৰ শ্বীট হয় সেইটো আপোনালোকে বিচাৰিবও পাৰে। তাৰ কাৰণে আপোনালোকে 500 টকা এটা দিব লাগিব, অৰ্থাৎ পে' কৰিব লাগিব। লগতে আপোনালোকে আবেদন কৰিব লাগিব আৰু এডমিট কাৰ্ড, আপোনাৰ যি এপ্লিকেশ্যন ফি আছিলে 2000 টকা, তাৰ এটা প্ৰিণ্ট কপি দিব লাগিব। আৰু লগতে আপোনালোকৰ যি 500 টকা এটা চালান দিব লাগিব, সেইটোৰ এটা প্ৰিণ্ট কপি আপোনালোকে দিব লাগিব। লগতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মো দিব লাগিব। আৰু এটা কথা কৈছে যে কেণ্ডিডেটসকলে বিএড কলেজসমূহত বা ইনষ্টিটিউটসমূহত ডাইৰেক্ট এপ্লাই কৰিব পাৰিব এডমিশ্যনৰ কাৰণে। তো এই মেৰিট লিষ্টৰ অনুযায়ী আপোনালোকে বিএড কলেজসমূহত এপ্লাই কৰিব পাৰিব। কোন জিলাত কি কলেজত আপোনালোকে আবেদন কৰিব তাৰ ওপৰত ভিডিঅ' লৈ আনিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়াই ভিডিঅ' লৈ আনো আপোনালোকে যেন পাই যায়। কিন্তু এপ্লাই কৰোঁতে আপোনালোকে খুবেই সাৱধান হ'ব, কাৰণ বহুতে এনেকুৱা কিছুমান কলেজত এপ্লাই কৰি দিয়ে য'ত সিহঁতৰ পোৱাৰ চান্সটো একেবাৰে কম থাকে। তেনে ক্ষেত্ৰত য'ত সিহঁতৰ পোৱাৰ চান্সেছটো থাকে সেই কলেজতো ছিট ফুল হৈ যায়, তাৰপিছত সিহঁতে এনেই বহি থাকিব লগা হয়। সেয়েহে অতি সাৱধানেৰে আপোনালোকে কলেজত এপ্লাই কৰিব। কলেজ ছিলেক্ট কৰোঁতে ভালকৈ ছিলেক্ট কৰিব, নহ'লে কিন্তু আপোনালোকৰ এডমিশ্যন পোৱাৰ চান্সেছটো বহুত কম হৈ যায়। কি বস্তু চাব লাগিব কলেজসমূহত, কি চাই আপোনালোকে আবেদন কৰিব, সেই বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তো মেৰিট লিষ্টটো আপোনালোকে চাব পাৰে GU BEd CET 2026। তো প্ৰথমতে চিৰিয়েল নম্বৰ দিয়া থাকিব, ৰোল নম্বৰ দিয়া থাকিব, আপোনালোকৰ নাম দিয়া থাকিব, জেণ্ডাৰটো দিয়া থাকিব, কেটেগৰী দিয়া থাকিব আৰু কুৱেশ্যন বুকলেট ছিৰিজটো দিয়া থাকিব। লগতে আপোনালোকে কিমান মাৰ্কছ কাৰেক্ট কৰিছে সেইটো দিয়া থাকিব আৰু আপোনালোকৰ কিমান মাৰ্কছ ভুল হৈছে সেইটো ইয়াত দিয়া থাকিব। লগতে আপোনালোকে কিমান মাৰ্কছ পাইছে টোটেল সেইটো ইয়াত দিয়া থাকিব আৰু আপোনালোকৰ ৰেংকটো দিয়া থাকিব। তো আপোনালোকৰ যদি এই লিষ্টটো লাগে আপোনালোকে আমাৰ ইনষ্টাগ্ৰামত কণ্টেক্ট কৰক। ডেফিনেটলি আমি আপোনালোকক এই লিষ্টটো দি দিম, বা আপোনালোকৰ নামটো যদি কয় ডেফিনেটলি আমি আপোনালোকক চাই দিম আপোনালোকৰ ৰিজাল্টটো। তো ৰিজাল্টৰ পিছত আপোনালোকে কলেজত কেনেকৈ আবেদন কৰিব তাৰ কমপ্লিট ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। তো ইয়াত আপোনালোকে চাব পাৰে যে মোৰ 22,000তকৈ বেছি কেণ্ডিডেটে এই এক্সাম দিছিলে আৰু সিহঁতৰ যি ৰেংক লিষ্ট হয় সেইটো ইয়াত দিছে। তো আপোনালোকে যদি ভাল মাৰ্কছ পাইছে বা ভাল ৰেংক পাইছে তেনে ক্ষেত্ৰত আপোনালোকে বিএড কলেজত এপ্লাই কৰিব লাগিব। কেনেকৈ আপোনালোকে কলেজত এপ্লাই কৰিব বা আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো, অৰ্থাৎ আপোনালোকে এডমিশ্যন লোৱাৰ যি প্ৰচেছ হয় সেইটো কেনেকুৱা হ'ব তাৰ ভিডিঅ' এই চেনেলতে আপোনালোকে পাই যাব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।